শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে এছএছএ কণ্ট্ৰেকচুৱেল বা ষ্টেট পুল শিক্ষাগুৰুসকল যিসকলৰ এপইণ্টমেণ্ট লেটাৰ হোল্ড কৰি ৰখা হৈছিলে যে তেওঁলোকৰ ইউডাইচ কোড মিছমেটচ হৈ আছে বা বিভিন্ন ধৰণৰ উজৰ আপত্তিৰ কাৰণে তো তেওঁলোকৰ সম্বন্ধীয় এটা গুৰুত্বপূৰ্ণ নোটিছ আহিছে DWৰ ফালৰ পৰা তো সেই নোটিছখন মোৰ এইটো ভিডিঅ'ত জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব তো এইটো চাব পাৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী আৰু এই নোটিছখন ওলাইছে আজি 9 ছেপ্টেম্বৰ 2024 তাৰিখে কি লিখা আছে চাওক দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ন ডেট এপইণ্টমেণ্ট লেটাৰ্ছ টু 4,854 applications out of 5,704 applications on hold with EGS, KGBB and multiple entry issues will be released today and the applications will be able to download their appointment orders from dw.assam.gov.in from 2 p.m. অর্থাৎ যিসকল এই শিক্ষাগুৰুৰ যে 5,704 জন প্ৰাৰ্থীৰ আসলতে এপইণ্টমেণ্ট লেটাৰ হোল্ড কৰি ৰখা হৈছিলে যে তেওঁলোক ইজিএছত কাম কৰা বা কেজিবিবিত স্কুলত কাম কৰে বা অন্যান্য বেলেগ সমস্যাৰ কাৰণে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰবিলাক হোল্ড কৰি ৰখা হৈছিলে তাৰে ভিতৰত 4,854 গৰাকী প্ৰাৰ্থীৰ আসলতে এপইণ্টমেণ্ট লেটাৰ আজি DWৰ ৱেবছাইট dw.assam.gov.in ত উপলব্ধ হ'ব 2টা বজাৰ পৰা ৰাতি দিনৰ They will be able to submit any grievance related to change of place of posting, name, UDIS, mismatch, correction or anything relevant through a link given on DW website from 10 a.m. of 10/9/2024 to midnight of 15/9/2024. অর্থাৎ এই যিসকল প্ৰাৰ্থীৰ এপইণ্টমেণ্ট লেটাৰ হোল্ড কৰি ৰখা হৈছিলে তেওঁলোকৰ যদি কিবা অসুবিধা হয় দে তেওঁলোক যিটো স্কুলত কাম কৰি আছিলে তেওঁলোকৰ পোষ্টটো বেলেগ স্কুলত দি দিছে বা ইউডাইচ যদি মিছমেটচ হৈ থাকে তেওঁলোক যিটো স্কুলত কাম কৰি আছিলে সেইটো স্কুলৰ ইউডাইচ যদি নহয় বা অন্য কিবা যদি শুধৰণি কৰিব লগা হয় তেতিয়াহ'লে তেওঁলোকক এটা লিংক দিয়া হ'ব DWৰ ৱেবছাইটত যিটো 10টা বজাৰ পৰা 10 তাৰিখ 9 মাহ 2024ৰ পৰা 15/9/2024 তাৰিখলৈকে খোলা থাকিব অৰ্থাৎ অহাকালিৰ পৰা তো আৰু কি লিখিছে চাওক 766 applications out of the 5,704 are selected in the 6th schedule areas and their appointment orders will be issued by the appointment authorities of the 6th schedule areas only তাৰে ভিতৰত 5,704 জনৰ ভিতৰত 766 গৰাকী প্ৰাৰ্থী আসলতে 6th schedule এৰিয়াৰ আছিল আৰু তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ আসলতে 6th schedule এৰিয়াৰ পৰাই দিয়া হ'ব 766 গৰাকী আৰু কি লিখিছে চাওক on the other hand 21 applications out of 5,704 are still on hold and these candidates will be intimated about the final outcomes of their candidature through the website of DW Assam at dw.assam.gov.in only তাৰে ভিতৰত 21 গৰাকী প্ৰাৰ্থী আসলতে 5,704 জনৰ ভিতৰত 21 গৰাকী প্ৰাৰ্থীৰ যেটো এপ্লিকেশন এটো হোল্ড কৰি ৰাখিছে আৰু তেওঁলোকৰ ফাইনেল আউটকামটো অৰ্থাৎ তেওঁলোকে এপইণ্টমেণ্ট বিলাক কেতিয়া পাবো হেতু DW ৱেবছাইটৰ জৰিয়তে জনাই দিয়া হ'ব গতিকে প্ৰাৰ্থীসকলে যাতে ৱেবছাইটটো সদায় চাই থাকে The following categories of applications against which the applications have either submitted grievance or edited their applications through the given links from 3/9/2024 to 8/9/2024 are still under verification. দেখিতো যি 5,704 গৰাকী প্ৰাৰ্থী তেওঁলোকে যি কমপ্লেইন দিছিলে বা তেওঁলোকৰ এপ্লিকেশন সমূহ এডিট কৰিছিলে হেতু আসলতে যেটো 3/9/2024 পৰা 8/9/2024 তাৰিখলৈকে তেওঁলোকে কৰিছিলে হেতু এই DWৰ ফালৰ পৰা ভেৰিফিকেশন কৰা হৈছিলে আৰু এতিয়াও ভেৰিফিকেশন চলি আছে আৰু এইটো 834টা আসলতে লিষ্ট ওলাইছিলে তাৰ ভিতৰত 87 গৰাকী প্ৰাৰ্থীৰ ইউডাইচ মানে মিলা নাছিলে candidates who have submitted grievance through the portal after they got their appointment orders আৰু যিসকল প্ৰাৰ্থী আসলতে 2/9/2024 তাৰিখে এপইণ্টমেণ্ট লেটাৰ সমূহ লাভ কৰাৰ পিছত তেওঁলোকে কমপ্লেইন দিছিলে হেইবিলাকো ভেৰিফিকেশন কৰি থকা হৈছে all are requested to keep on checking the DW Assam website at dw.assam.gov.in for any updates about their applications যদি কোনোবা প্ৰাৰ্থীৰ কিবা
কমপ্লেইন কৰিছিলে তেওঁলোকৰ এপইণ্টমেণ্ট সম্পৰ্কীয় আৰু যিসকলৰ ধৰক কিবা ওজৰ আপত্তি আছে তেওঁলোকে যদি এই লিংকত 3/9/2024 পৰা 8/9/2024 ভিতৰত তেওঁলোকে কমপ্লেইন কৰিছিলে তেতিয়া তেওঁলোকে আসলতে DW ৱেবছাইটত চেকিং কৰি থাকিব কৈছে কাৰণ DW ৰ ফালৰ পৰা এই ৱেবছাইটতে বিভিন্ন ধৰণৰ আপডেটসমূহ দিয়া হয় গতিকে তেওঁলোকে এটোত চাবলৈ জনোৱা হৈছে নো অফলাইন কোৱেৰিজ ইন দিস ৰিগাৰ্ড উইল বি এন্টাৰটেইন আৰু কোনো ধৰণৰ অফলাইন মানে কোৱেৰি অৰ্থাৎ প্ৰশ্ন সুধা বা কিবা ওজৰ আপত্তি থাকিলে কোনো ধৰণৰ অফলাইন ব্যৱস্থা নাই সকলো অনলাইনতে কৰিব লাগিব এটো চাব পাৰিছে সুৰঞ্জনা সেনাপতি তেখেতৰ ফালৰ পৰা আহিছে এই নোটিছখন তো ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ